কি হ'ল মানে ছাৰ মই মেক্সিমাম বজাত আহিছিলোঁ ইয়াতে বজাৰ কৰিব। তাৰপিছত গাড়ীটো ইয়াতে ৰাখি কিনে মই 20 মিনিটমান টাইম চাহ খাব গ'লোঁ। চাহ খাই মানে আহি নাপালোঁ আৰু গাড়ীটো ইয়াতে নাই। মেইন ৰাস্তাৰ কাষতে গাড়ীটো ৰাখিছিলোঁ পাৰ্কিং চেণ্টাৰত, কিন্তু তাৰ পৰা নাই, হেণ্ডেলটো ভাঙি লৈ গৈছে। চাবিটো লগতে আছে, কিন্তু গাড়ীটো লৈ গৈছে ইয়াৰ পৰা লক ভাঙি। লগতে আছে সেইটো চাবি। একো দেখাই নাপালোঁ মানে গাড়ীটো থওঁতে থৈ গ'লোঁ, হেলমেটটো আছিলে গাড়ীৰ ওপৰত, কিন্তু আহি নাপালোঁ আৰু 20-15 মিনিটমান পাছত গাড়ীটো লৈ গৈছে ইয়াৰ পৰা। নতুনকৈ লৈছিলোঁ মানে 3 মাহ হৈছিলে আৰু গাড়ীটো লোৱা। 3টা কিস্তি গৈছে। অঁ, ফাইনেন্সত লৈছিলোঁ গাড়ীটো। কৰিছে ইয়াতে চাই আছে বাৰু, কি হয় কি নহয়। সেইটো গম পোৱা নাই, ঘৰৰ পৰা আহিছোঁতো, সেইটো গম পোৱা নাই কোনে কি কৰি আছে কি কৰা নাই কেনে গম পাব। CC কেমেৰা নায়ে ইয়াতে, থাকিলে চালোঁ হয়, ধৰাত পৰিলোঁ হয়, কিন্তু CC কেমেৰাই নাছিলে ইয়াতে। হয়, আমি তদন্ত কৰি আছোঁ। এখন বাইক হঠাতে আমাৰ বজাত চুৰি হ'ল। কমপ্লেইনেৰে আমাক থানাত গৈ কমপ্লেইন কৰিলে, সেইমতে আমি থানাৰ পৰা আহিলোঁ, আহি তদন্ত কৰি আছোঁ। দোষীক কৰায়ত্ব কৰিবলৈ আমি যথেষ্ট চেষ্টা কৰিম, আৰু আমি দোষীক কৰায়ত্ব কৰাটো আমাৰ কৰ্তব্য, আমি কৰায়ত্ব কৰিমেই আমি যেনেকৈ হওক। হয়, সঘনাই চোৰ হৈছে। আমাৰ ইয়াত কিছুমান দুষ্কৃতিকাৰী সোমোৱা আমাৰ অলপ সন্দেহ হৈছে। আমি যিমান পাৰোঁ আমাৰ থানাৰ ফালৰ পৰা আমি কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। হয় 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 হয়, আমি আমাৰ এইটোৰ পদক্ষেপ লৈছোঁ। আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো গুৰুত্ব সহকাৰে লৈছে আমাৰ এইটো, আৰু আমাৰ এইটো জৰুৰীয়াতে তদন্ত কৰি আছোঁ আমি। আজি মাত্ৰ অলপ আগতে আমাৰ এনেকুৱা এটা চুৰি কাৰ্য সংঘটিত হ'ল। এই বিষয়টো আমি গুৰুত্ব সহকাৰে লৈছোঁ। আমি অপৰাধীক কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰিম।